ইমান দিনে গম পাই আছিলোঁ, মানে ভাবি আছিলোঁ কি কংসই দৈৱকীৰ 7টা সন্তানকে মাৰিছিল বুলি আৰু 8ম সন্তান কৃষ্ণ। কিন্তু আজি শ্ৰীকৃষ্ণখন চাওঁতে গম পালোঁ যে কংসই মানে দৈৱকীৰ 7 নম্বৰ সন্তানটো গৰ্ভপাত হৈছিলে, গতিকে সেইটো মাৰা নাছিলে। আৰু সেই 7 নম্বৰ সন্তানটো আছিলে বলুভদ্ৰ। তাৰমানে যেতিয়া সেই বলুভদ্ৰ আছিলে ৰাম অৱতাৰত লক্ষ্মণ আছিলে, আৰু যেতিয়া মানে তেওঁ ক'লে যে বিষ্ণুক সেৱা কৰিলে যে মোক আপুনি যিহেতু মই আপোনাৰ সৰু হৈ আছিলোঁ তেতা যুগত, গতিকে মই আপোনাৰ বহুত কথা মানিব লগা হৈছিলে, অন্যায়বিলাকো মই মানে মাত মাতিব পৰা নাছিলোঁ, গতিকে এইবাৰ মই ডাঙৰ হৈ পেলাই জন্ম হ'ব বিচাৰোঁ। সেইটো কাৰণে বিষ্ণুৱে তেওঁৰ শেষনাগক মানে ক'লে যে তুমি 7ম গৰ্ভত থিতাপি লোৱা। পিছত যেতিয়া মানে দেখিলে যে কংসই মানে বহুত কিবা কিবি মানে মাৰিবলৈ 7ম সন্তানক মাৰিবলৈ চেষ্টা চলাই আছিলে, গতিকে মানে বিষ্ণুৱে যোগমায়াক পঠিয়াই পেলাই সেই সন্তানটো, সেইবিলাক দৈৱ ভগৱানৰ বস্তুৰ কাৰণে চাগে তেনেকৈ পাৰিছে আৰু দৈৱকীৰ গৰ্ভৰ পৰা আঁতৰাই পেলাই ৰোহিণীৰ গৰ্ভত থিতাপি দিয়ে আৰু গতিকে মানে সেইকাৰণে বলুভদ্ৰক যদিও ৰোহিণীৰ পুতেক বুলি জনা যায়, কিন্তু মই আজিয়ে গম পাইছিলোঁ যে একচুৱেলি বলুভদ্ৰ দৈৱকীৰ পুতেক আছিলে।